নমস্কাৰ দিব বিচাৰিছো এটি বিশেষ খবৰ জনতা ভৱনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি সচলত অৱস্থান ধৰ্মঘট প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকৰে দিছপুৰত শিক্ষামন্ত্ৰীৰ আলোচনা হয় প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলে দিছপুৰত শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহে কেবিনেট উপসমিতিৰ বৈঠকত উত্থাপন কৰিব সমস্যা আশ্বাস দিয়ে মন্ত্ৰী ডাক্তৰ পেগু প্ৰাদেশিকৰণৰ সময়ত বাদ পৰি যোৱা প্ৰায় ৫,০০০ শিক্ষকৰ পদ প্ৰাদেশিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা কেবিনেট উপসমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব জনতা ভৱনত সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ 2013-2021 বৰ্ষ এই সন্থাৰ লগত আলোচনাত মিলিত হয় শিক্ষামন্ত্ৰীগৰাকী আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে এক চেণ্ডেলত উল্লেখ কৰে যে তেওঁলোকে উত্থাপন কৰা বিষয়সমূহ কেবিনেট উপসমিতিৰ বৈঠকত উত্থাপন কৰা হ'ব উল্লেখযোগ্য যে আজি অৰ্থাৎ যোৱাকালি 30 তাৰিখৰ কথা কোৱা হৈছে প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে খানাপাৰাত মিলিত হৈ জনতা ভৱন ঘেৰাও কাৰ্যসূচী পালন কৰাৰ কথা আছিল বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পূৰ্বে তেওঁলোকক শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে আলোচনালৈ আমন্ত্ৰণ জনায় এই শিক্ষক কৰ্মচাৰীসকলে খানাপাৰাত সমবেত হোৱাৰ পৰিৱৰ্তে সচলত অৱস্থান ধৰ্মঘট পালন কৰে সভানেত্ৰী মিনু চেকনিধৰা সভানেত্ৰী পূৰবী কলিতা শইকীয়াৰ নেতৃত্বত এটা প্ৰতিনিধি দলে শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৰ সৈতে দিছপুৰত আলোচনাত মিলিত হয় আলোচনাৰ অন্তত শিক্ষক কৰ্মচাৰী সন্থাই বিবৃতিত উল্লেখ কৰে যে সন্থাৰ অন্তৰ্গত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা সিনিয়ৰ সেকেন্ডাৰী পৰ্যায়লৈ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে 90 দশকৰ পৰা অবিৰতভাৱে শিক্ষানুষ্ঠানসমূহত কাম কৰি আছে অসম চৰকাৰে 2013 চনত কিছু সংখ্যক শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰে এই প্ৰাদেশিকৰণ কৰা শিক্ষানুষ্ঠানসমূহৰ পৰা কিছু শিক্ষক প্ৰাদেশিকৰণৰ পৰা ৰৈ গৈছিল 2016 চনত বিজেপি চৰকাৰ ক্ষমতাত বহাৰ পাছত 2017 চনত এখন নতুন প্ৰাদেশিকৰণ আইন গৃহীত কৰে এইখন আইনক শিক্ষক হত্যাকাৰী আইন বুলি অভিহিত কৰে শিক্ষক কৰ্মচাৰীসকলে বিবৃতিত তেওঁলোকে কয় যে এই আইনৰ কিছু অবাঞ্ছিত ধাৰা উপধাৰাৰ বাবে 2013 চনত আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা ৰৈ যোৱা শিক্ষক কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে এখন শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ হ'বলৈ কিছুমান নীতি নিয়ম থাকে যেনে বিদ্যালয় প্ৰতিষ্ঠাৰ অনুমতি শ্ৰেণীৰ অনুমতি স্বীকৃতি সন্মতি আৰু ছাত্ৰ ছাত্ৰী আদি 2013 আৰু 2021 চনত যিখিনি শিক্ষক কৰ্মচাৰী বঞ্চিত হল সেই সকলৰ এজনৰ অভাৱ হলেও চৰকাৰী নিয়ম মতে প্ৰাদেশিকৰণ নহলহেঁতেন কিন্তু অতিকৈ দুখৰ বিষয় যে সেই সময়ত অসম চৰকাৰে ব্যৱহাৰ কৰি বয়স উকলি যোৱাৰ সময়ত 2017 চনত ক্ষমতালৈ অহা বিজেপি চৰকাৰে নতুন আইনৰ দ্বাৰা তেওঁলোকক শিক্ষাবৃত্তিৰ পৰা বঞ্চিত কৰিলে ছাত্ৰ ছাত্ৰীৰ অভাৱ ইউডাইছৰ অভাৱ চৰকাৰৰ আৰ্থিক নাটনিৰ অজুহাত দেখুৱাই শিক্ষক কৰ্মচাৰীসকলক ৰাজপথত নামিবলৈ বাধ্য কৰিলে এই এলপি স্কুলসমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ এমই স্কুলসমূহত বিষয় অনুপাতে শিক্ষকৰ অভাৱ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক 25-30 বছৰ খটুৱাই কিছু সংখ্যক কৰ্মচাৰীক দিলে আৰু কিছু সংখ্যকক এই আইনৰ আওতাৰ বাহিৰত ৰাখিলে হাইস্কুল হায়াৰ ছেকেণ্ডাৰী সিনিয়ৰ সেকেন্ডাৰীৰ ক্ষেত্ৰতো চৰকাৰে একেই ভূমিকা গ্ৰহণ কৰিলে এই সকলো শিক্ষক কৰ্মচাৰী শিক্ষানুষ্ঠানসমূহত 25-30 বছৰ ধৰি কৰ্মৰত আছিল বুলি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাই বিবৃতিত উল্লেখ কৰে হয় ইয়াৰ পৰা গম পোৱা গ'ল যে শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু শিক্ষামন্ত্ৰীয়ে মতাৰ বাবে তেওঁলোকক আলোচনাত মাতি লোৱাৰ বাবে আলোচনাত মিলিত হয় আৰু সেই কাৰ্যসূচী বাতিল হয় কিন্তু সচলত তেখেতসকলে এই বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী টিচিং নন টিচিং যিসকল কৰ্মচাৰী আছে সকলোৱে অৱস্থান ধৰ্মঘট কৰে সচলত আৰু আলোচনাত মিলিত হৈ শিক্ষামন্ত্ৰীয়ে তেখেতসকলক আশ্বাস প্ৰদান কৰে যে তিনিজনীয়া উপসমিতিৰ লগত এই কথাটো আলোচনা কৰিব আৰু বিশেষভাৱে আশ্বাস প্ৰদান কৰাত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে আৰু অনাগত সময়ৰ মূৰত স্পষ্ট হৈ পৰিব তেখেতসকলৰ লগত শিক্ষামন্ত্ৰীৰ আলোচনা কিমান দূৰ ফলপ্ৰসূ হয় পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম